এয়া মোৰ সৰু চব্জিৰ বাগান। এয়া জলকীয়াৰ পুলিবিলাক মই ৰুই আছোঁ শাৰী শাৰীকৈ। ইফালেও বেঙেনাৰ পুলি আছে, জলকীয়াৰ পুলি আছে, এইফালে লাও গছ আছে আৰু বিলাহীও গছ আছে ইয়াতে। এনেদৰে মই পুলিবিলাক ৰুই আছোঁ। চাৰিওফালে মই জলকীয়াৰ পুলিও চাৰিওফালৰ মাটিখিনি মই ঢিলা কৰি লৈছোঁ। প্ৰথমতে মই কোদালেৰে এই মাটিবিলাক খান্দি খান্দি ঢিলা কৰি লৈছোঁ। তাৰপিছত মই এডাল এডালকৈ পুলিবিলাক আনি আনি এনেদৰে শাৰী শাৰী কৰি লৈছোঁ। যিহেতু জলকীয়াৰ গুটিবিলাক ছটিয়াই দিয়াৰ থপাথপিকৈ পুলিবিলাক একে ঠাইতে ওলাই আহিছে, যাৰ কাৰণে নেকি মই এনেদৰে জলকীয়াৰ পুলিবিলাক উঠাই উঠাই আনি মই শাৰী শাৰীকৈ লগাই দিয়া হৈছে। একে ঠাইতে থপাথপিকৈ জলকীয়াবিলাক হ'লে এই ফল ধৰাত টান হয়। সেইকাৰণে মই জলকীয়াবিলাক উঠাই আনি এনেদৰে শাৰী শাৰীকৈ লগাই লৈছোঁ। এনেদৰে কটাৰীৰে মাটিবিলাক ঢিলা হ'বৰ কাৰণে মই চাৰিওফালে এনেদৰে খান্দি খান্দি দিছোঁ। আৰু এনেদৰে জলকীয়া পুলিবিলাকৰ চাইডে চাইডে মই গোটেই চাৰিওফালে মাটি দিছোঁ। এয়া মোৰ জাই হয়, মোৰ ভণ্টি হয়। খৰিবিলাক সৰু সৰু কৰি লৈছে, নিজেই খৰিবিলাক বাৰীৰ পৰা আনি লৈছে। আৰু এইবিলাক গাখীৰ দিয়ে গৰুবিলাকে, গাই গৰু। এয়া মোৰ শাহুমা, তেওঁ গৰু আনিছে। ইফালে ছাগলীও গঁৰালত সোমাই গৈছে, ছাগলীৰ কাৰণে সৰু সৰুকৈ চাং পাতিও দিয়া হৈছে। মায়ে ভৰি হাত ধুইছে, ছোৱালীজনীয়ে মুখ ঢাকি লৈছে, আৰু মোৰ জাইজনীয়ে ইফালে গৰুবিলাকক চাই আছে। এইখন সৰু বাগান, জলকীয়াৰ, বেঙেনা, লাও গছ, বিলাহী এইবিলাক ৰুই দিয়া হৈছে। বাৰীখনত এয়া তামোলৰ গছ আছে, ইয়াতে খেৰৰ পুঁজি আছে। এইবিলাক সৰু সৰুকৈ খৰি বুটলি থোৱা হৈছে। আৰু ইয়াতে ছাগলীবিলাকৰ কাৰণে চাং পাতি দিয়া হৈছে, ইয়াতে ছাগলীবিলাক ৰখা হয়। এইবিলাক আমাৰ একোটা সদস্য, এই গৰু ছাগলী এইবিলাক আমাৰ ঘৰৰ। ইফালে আৰু ছাগলীবিলাক ৰেষ্ট লৈ আছে, জিৰণি লৈ আছে। এইখন এখন সৰু বাগান। ইয়াতে এটা গাহৰি, এইটো আমাৰ ঘৰৰ গাহৰি, ইয়াতে বান্ধি থোৱা হয়। এইবিলাক বিলাহী সৰু সৰুকৈ বিলাহী কোমল কোমলকৈ লাগিব ধৰিছে বিলাহীবিলাক। এইবিলাক সৰু সৰু বিলাহী, পুৰঠ হ'ব পৰা নাই বিলাহীবিলাক, এনেদৰে লাগিছে। এয়া আৰু ইফালে ইয়াত এয়া সকলোবিলাক বিলাহীয়ে এইবিলাক। ইয়াতে বেঙেনা গছ আছে, আৰু সৰু সৰুকৈ বেঙেনাৰ পুলি আছে, আৰু এয়া সৰুকৈ বেঙেনাও লাগিছে কিছুমান। এয়া জলকীয়াৰ গছ ইফালে।
ডাঙৰ জলকীয়াও আছে। এই জলকীয়াবিলাক অৱশ্যে লাগিছে, কিছুমান পোকেও ধৰিছে, যাৰ বিনিময়ত জলকীয়াবিলাক পচি গৈছে কিছুমান পোকে ধৰাত। অৱশ্যে এইবিলাকত আজিকালি চব্জিবিলাকত ভিটামিন দিয়া হয়, স্প্ৰে মাৰি দিয়া হয়, কিন্তু মই সেইবিলাক কৰা নাই। একো ভিটামিন দিয়া হোৱা নাই, তাতে কোনো স্প্ৰে মাৰি দিয়া হোৱা নাই। ইয়াতে ধনিয়াৰ গছ আছে, এইবিলাক জলকীয়াও, জাতি জলকীয়া।